হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। তোমালোকৰ 6 মাহিলী পৰীক্ষা কেনে চলি আছে কমেণ্ট কৰি জনাবা। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। আজি আমি এখন উত্তম আৰু উন্নত মানৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, যি তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পোৱাত বহুত সহায়ক হ'ব। সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে ভিডিঅ' স্ক্ৰীণত এখন কুৱেশ্যন পেপাৰ দেখিবলৈ পাই আছা। পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰোঁতে প্ৰশ্নকাকত অনুশীলনক এক উত্তম প্ৰস্তুতি কৌশল বুলি গণ্য কৰা হয়। কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰাৰ লাভ বহুত। পৰীক্ষাত অহা প্ৰশ্নৰ আৰ্হিৰ সৈতে চিনাক্ত কৰে, পৰীক্ষাৰ ফৰ্মেটৰ সৈতে পৰিচিত কৰে, জ্ঞানৰ ব্যৱধান চিনাক্ত কৰে, উত্তৰ লিখনি কৌশল উন্নত কৰে, সময় ব্যৱস্থাপনা উন্নত কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াৰ উপৰিও আৰু বহুতো লাভালাভ আছে। কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰোঁতে এটা সময় নিৰ্ধাৰণ কৰি ল'বা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰাৰ কিছুমান টিপছ আছে। যদি সেই কৌশলমতে প্ৰেক্টিছ কৰা, তোমালোকৰ প্ৰস্তুতি বহু পৰিমাণে উন্নত হ'ব আৰু পৰীক্ষাত ভাল নম্বৰো পাবা। এই বিষয়ে ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ। ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত আছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু যদি এই পেপাৰখনৰ PDF লাগে কমেণ্ট কৰিবা। লগতে তোমালোকৰ প্ৰস্তুতি কেনে চলি আছে এই বিষয়েও কমেণ্টত লিখিবা। এতিয়া তোমালোকে পেপাৰখন ভালদৰে চাই লোৱা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।